শিৱসাগৰত বানপানীৰ স্থিতি পৰিদৰ্শন বিটিচিৰ প্ৰধান প্ৰবোধ বড়োৰ ক্ষতিগ্ৰস্ত লোকসকললৈ সহায়ৰ হাত আগবঢ়ায়। শিৱসাগৰ জিলাত ভয়াৱহ বান পৰিস্থিতি, জিলাখনৰ প্ৰায় 60% অঞ্চল এতিয়া পানীৰ তলত। এই কঠিন সময়ত বান পীড়িত এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল'লে BTRৰ মুখ্য কাৰ্যবাহী সদস্য তথা CM প্ৰবোধ বড়োৱে। তেওঁ কয় যে অভাৱ অভিযোগৰ কথা মই মুখ্যমন্ত্ৰীক অৱগত কৰিম। স্থায়ী সমাধানৰ বাবে এক সুন্দৰ পুনৰ সংস্থাপন আঁচনি আৰু শক্তিশালী মথাউৰি নিৰ্মাণৰ প্ৰয়োজন। আনহাতে নাগালেণ্ড সীমান্ত আৰু কয়লা খনন সংক্ৰান্তত সাংবাদিকৰ প্ৰশ্নত উত্তৰ দি তেওঁ কয় যে সীমান্তৰ সমস্যা আৰু কয়লা খননৰ বিষয়টো কেৱল ইয়াত বহি আলোচনা কৰিলেই সমাধান নহয়। এই বিষয়ত নাগালেণ্ড চৰকাৰ তথা প্ৰশাসনৰ সৈতে পোনপটীয়াকৈ কথা পতাটো প্ৰয়োজন। কয়লাৰ অবৈধ খনন বা প্ৰদূষণ ৰোধ কৰাৰ বাবে সংশ্লিষ্ট পক্ষক দাবী জনাবলৈ তেওঁ জনায় আহ্বান। বানপীড়িত ৰাজ্যক এতিয়া চৰকাৰী ৰেচন আৰু BTCৰ তৰফৰ পৰা সাহায্য প্ৰদান কৰা হৈছে যদিও এই সাহায্য অপৰ্যাপ্ত বুলি স্বীকাৰ কৰে। অহা বিধানসভা অধিৱেশনত এই বিষয় পুনৰ আলোচনা কৰা হ'ব আৰু অধিক সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ আশ্বাস দিয়ে। মই দেখিছো শিৱসাগৰ জিলা হিচাপে মুঠতে মেক্সিমাম 60% এৰিয়া ভিক্টিম হৈ আছে চব মানুহ। তো আহি পেলাই মই চাইছো প্ৰেক্টিকেলি ইয়াত তো এতিয়াও পানীৰ মাজত আছে, কাৰেণ্টৰ ফেচিলিটি নাই বা ৰাস্তা সেই মথাউৰিটো বনাই দিব লাগে, সেইবিলাক ৰাইজৰ ডিমাণ্ড। মই এইটো অৱগত কৰিম। মথাউৰি বনাব লাগে, মথাউৰিটো যদি ডাঙৰকৈ ওখকৈ বনায় তেতিয়াহ'লে ইহঁতৰ পাৰ্মানেণ্ট এটা ভাল ছেটেলমেণ্ট আহিব বুলি কৈ আছে। খুব ভাল কথা, মই চৰকাৰক জনাম আৰু বনাব, নিশ্চয় বনাই আছে, বনাব। আমিও কম, ৰাইজৰ অভাৱ অভিযোগৰ কথা আমি জনাই দিম। আৰু মই কৈছো যে BTC ফালৰ পৰা আৰু আহিব সাহায্য। এতিয়া মই ফিডবেকটো লৈ আছে। অৰিজিনেলি ছেটেলমেণ্টৰ কাৰণে কিহৰ দৰকাৰ এই সমস্যাটো মই বুজি ল'ম। এতিয়া অখিল দাদাইতো কৈ আছে বহুত, মুঠতে এতিয়া গভৰ্ণমেণ্টৰ ৰেচনখিনিতো পাই আছে, যিখিনি পাব লাগে যথেষ্ট পাইছে। এতিয়া ভৱিষ্যত ছেটেলমেণ্টৰ কাৰণে কিবা একটা চিন্তা কৰিব লাগিব গভৰ্ণমেণ্ট হিচাপে। তো ময়ো কৈছো যে BTC ফালৰ পৰা এই ছেটেলমেণ্টৰ ক্ষেত্ৰত ময়ো যিমান পাৰে সহায় কৰিম বুলি কৈছো। দেখিবলৈ পোৱা গৈছে যে নাগালেণ্ডৰ যি কয়লা খনন শিলখনৰ কাৰণে এইটো মই কৈছো, আপোনালোকে নাগালেণ্ডৰ কথাটো কৈ আছে, এইটো নাগালেণ্ড হয়। নাগা মানে কি আপুনি জানে? জবৰদস্ত মানুহ একো বুজি নাপায়, জানে? আপুনি গালি দি আছে আমাক অসমৰ ৰাইজক, সেইটো নাগালেণ্ডত যাই পেলাই গালি দিব লাগে বুলি কৈছো মই। ইয়াত বহি পেলাই কৈ থাকি কিবা লাভ আছে? চিফ মিনিষ্টাৰক কওক, নাগালেণ্ডত কওক, আপোনালোকে এইটো যিটো কয়লাৰ যিটো কিবা সেইটো বন্ধ কৰক বাছ। শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট, টাটা টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক